অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগত। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন জিলা সভাপতি কবি হৰেণ বৰাক অসম সাহিত্য সভাৰ কবি সন্মিলনত উপ-সমিতিৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনিক কাৰ্যালয়ত যোৱা 25 মাৰ্চ তাৰিখে সন্ধিয়া বৰাক এই দায়িত্ব প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। সাহিত্য সভাৰ কৰ্ণধাৰা সমিতিৰ সদস্য ধীৰেন শৰ্মাৰ জালত আঞ্চলিক কাৰ্য সাংগঠনিক সম্পাদক অতুল কলিতাই প্ৰমুখ্যে সাহিত্যানুৰাগী উপস্থিতিৰ দায়িত্ব অৰ্পণ কৰি প্ৰধান সম্পাদকে শতবৰ্ষৰ গৰকা জাতীয় আনুষ্ঠানিক আৰু অধিক সাহিত্যানুৰাগী জড়িত কৰি আগুৱাই নিবলৈ আহ্বান জনায়। ইপিনে হৰেণ বৰাক দায়িত্ব লাভ কৰি আনন্দিত হোৱাৰ লগতে কবি লগত জড়িত সভাখনৰ প্ৰতি নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি যাব বুলি নিজৰ মত ব্যক্ত কৰে।